ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, কাৰণ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে যিকেইটা ইনফৰমেশ্যন লৈ আনিছো এই ইনফৰমেশ্যন কেইটা আপোনালোকে জানি থোৱাটো বা লৈ থোৱাটো বহুত বেছি প্ৰয়োজনীয়। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ ৰিজাল্টক লৈ, যে এই পৰীক্ষাসমূহৰ ৰিজাল্ট কেতিয়ালৈকে দিয়া হ'ব, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে, ভিডিঅ'টোৰ আগলৈ আপোনালোকে জানিব পাৰিব। লগতে HMPV ভাইৰাছৰ যিটো প্ৰকোপ আমাৰ ভাৰতবৰ্ষতো দেখিবলৈ পোৱা গৈছে, ইয়াৰ ফলত আহিবলগীয়া সময়ত স্কুল আকৌ বন্ধ হ'ব নেকি, লকডাউনৰ পৰিস্থিতি আকৌ হ'ব নেকি, হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকৰ পৰীক্ষা আহি আছে, এই পৰীক্ষাসমূহতো কিবা প্ৰভাৱ পেলাব নেকি, আপোনালোকে ভিডিঅ'টোৰ আগলৈ জানিব পাৰিব। PM কিষাণ সন্মান নিধি আঁচনিখনৰ কোনসকল হিতাধিকাৰীয়ে পইচা ঘূৰাব লাগিব, এই আঁচনিখনত 19 নম্বৰ যিটো কিস্তিৰ পইচা, এই পইচাটো কোনসকল লোকে নেপাব, লগতে গোটৰ মহিলাৰ যিটো 10,000 টকা পইচা চৰকাৰে দিব বুলি কৈ আছে, এই পইচাটোক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহি আছে, যিকেইটা আপডেট আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ আগলৈ জানিব পাৰিব। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব, সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, জলদি ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো আপডেট আহিছে, এইটো আহিছে এটা এপ্লিকেশ্যনক লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেওঁলোকে অসমৰ 5খন জিলাৰ কাৰণে এটা এপ্লিকেশ্যন বনাবলৈ গৈ আছে, যিটো এপ্লিকেশ্যনৰ জৰিয়তে সেই জিলাকেইখনত থকা লোকসকলৰ যি ৰাস্তা পথ সেইবিলাক যদি কিবা বেয়া হৈছে, তেনেকুৱা ক্ষেত্ৰত ডাইৰেক্টলি তেওঁলোকে ফটো ক্লিক কৰি বা ভিডিঅ' কৰি সেই এপ্লিকেশ্যনটোত আপলোড কৰিব পাৰিব। আৰু এই জিলাকেইখন হৈছে যোৰহাট, ডিব্ৰুগড়, শিলচৰ, গুৱাহাটী আৰু তেজপুৰ। এই জিলাকেইখনত বৰ্তমান 4 লেনৰ কাম চলি আছে বা ক'ৰবাত ধৰি লওক ব্ৰিজৰ কাম চলি আছে, যাৰ ফলত বহুত জেগাত ৰাস্তা পথৰ অৱস্থা ইমানেই বেয়া হৈ গৈছে, সেই ৰাস্তা পথত ৰেগুলাৰ এক্সিডেণ্ট হ'বলৈ ধৰিছে বা সেই এক্সিডেণ্ট হৈ বহুতো মানুহ মৃত্যুমুখতো পৰিছে। গতিকে আপোনাৰ যদি জিলাত এনেকুৱা ধৰণৰ কিবা অসুবিধা আপুনি সন্মুখীন কৰিবলগীয়া হৈছে, মানে এই জিলাকেইখনত থকা লোকসকলে যদি ঘৰৰ ওচৰে পাজৰে তেনেকুৱা ধৰণৰ কিবা সমস্যাৰ সন্মুখীন কৰিবলগীয়া হৈছে, তেনেকুৱা ক্ষেত্ৰত ডাইৰেক্টলি ফটো ক্লিক কৰি তেওঁলোকে তাত আপলোড কৰিব পাৰিব সেই এপ্লিকেশ্যনটোত, আৰু এপ্লিকেশ্যনটো তেওঁলোকে অতি সোনকালে লঞ্চ কৰিব বুলি কৈছে। গতিকে আহিবলগীয়া সময়ত এপ্লিকেশ্যনটো যেতিয়া লঞ্চ কৰিব, ইয়াৰ ওপৰত মই এটা প্ৰপাৰ ভিডিঅ' বনাই দিম, কিন্তু প্ৰথমে তেওঁলোকে কেৱল 5খন জিলাৰ কাৰণেহে এই এপ্লিকেশ্যনটো এভেইলেবল কৰিব বুলি কৈছে, আৰু আহিবলগীয়া সময়ত ক্ৰমত তেওঁলোকে অসমৰ প্ৰত্যেকজন নাগৰিকৰ কাৰণে এইটো এপ্লিকেশ্যন লঞ্চ কৰিব পাৰে। গতিকে ইয়াৰ ওপৰত আহিবলগীয়া সময়ত কিবা আপডেট আহিলে মই নিশ্চয় আপোনালোকক জনাই দিম। আগবাঢ়িছে পিছৰটো আপডেটলৈ, যিটো আহিছে HMPV ভাইৰাছক লৈ। বৰ্তমান আমাৰ ভাৰতবৰ্ষতো HMPV ভাইৰাছৰ এটা কেছ দেখিবলৈ পোৱা গৈছে, আৰু এই ভাইৰাছটোক লৈ এতিয়া সকলো লোক চিন্তিত হৈছে যে আগৰ নিচিনা পৰিস্থিতি হ'বলৈ গৈ আছে নি, লকডাউন হ'ব নি, বা আমাৰ যি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা হ'বলৈ গৈ আছে, এই পৰীক্ষাসমূহত কিবা প্ৰভাৱ পেলাব নেকি। গতিকে প্ৰথমে আপোনাক কৈ দিওঁ যে HMPV ভাইৰাছ কোনো এতিয়া ওলোৱা ভাইৰাছ নহয়। এই ভাইৰাছটো 2000 চনৰ আগতো ধৰা পৰিছিলে, 2001তো ধৰা পৰিছিলে। গতিকে এইটো কৰোণা নিচিনা এনেকুৱা ভাইৰাছ নহয় যে বহুত ডাঙৰ কিবা এটা প্ৰকোপ সৃষ্টি কৰিব, তেনেকুৱা আপোনালোকে চিন্তা কৰাৰ কিন্তু প্ৰয়োজন নাই। কিন্তু এনেকুৱাও নহয় যে এইটো একদম সাধাৰণ কিবা এটা বস্তু বোলে, তেনেকুৱা নহয়। আপোনালোকে কিছুমান ধৰি লওক সাৱধানতা অৱলম্বন কৰিব লাগিব। আমাৰ অসমতো এটা কেছ দেখিবলৈ পোৱা গৈছে এই ভাইৰাছটো ৰিলেটেড। গতিকে HMPV ভাইৰাছক লৈ আপোনালোকে যদি ভাবি আছে যে আগৰ নিচিনা লকডাউন হ'বলৈ গৈ আছে, বা মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা এইবোৰ কেঞ্চেল হৈ যাব, বা আগৰ নিচিনা অনলাইনত ক্লাছ হ'ব, সম্পূৰ্ণ লকডাউন হ'ব, গতিকে তেনেকুৱা একো নহয়। আমাৰ ভাৰতবৰ্ষৰ স্বাস্থ্য মন্ত্ৰণালয়ে কৈছে চিন্তা কৰাৰ একো প্ৰয়োজন নাই। কিন্তু আপোনাৰ যদি শৰীৰত ধৰি লওক এনেকুৱা ধৰণৰ কিবা ৰোগ দেখা পাইছে, HMPV ভাইৰাছ যদি ধৰা পৰিছে, তেনেকুৱা ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰক। চিন্তা কৰাৰ একো প্ৰয়োজন নাই যে আগৰ নিচিনা কৰোণা হ'ব, আগৰ নিচিনা আকৌ লকডাউন হৈ যাব, পৰীক্ষা পাতি কেঞ্চেল হৈ যাব, তেনেকুৱা একো নহয়। সাৱধানতা অৱলম্বন কৰক, কাৰণ এই HMPV ভাইৰাছটো আগৰ পৰাই আছে, কিন্তু চাইনাত ধৰি লওক এই ভাইৰাছটো বেছিকৈ দেখিবলৈ পোৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত ধৰি লওক এটা কেছ ধৰা পৰিলে, আৰু ইয়াৰ ফলত বহুতো মানুহ এতিয়া চিন্তাত পৰি গৈছে যে আগৰ নিচিনা আকৌ এনেকুৱা অৱস্থা হ'ব নি। গতিকে চিন্তা কৰাৰ একো প্ৰয়োজন নাই, খালি আপুনি সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ যদি ধৰি লওক বহুত দিন জ্বৰ দি এনেকুৱা ধৰণৰ আপোনাৰ বেমাৰ হৈ আছে, তেনে ক্ষেত্ৰত চিকিৎসালয় যাব, আপুনি মেডিচিন ল'ব, আৰু আপোনাৰ সকলোবিলাক ৰোগ ঠিক হৈ যাব। চিন্তা কৰি আপোনালোকে বেলেগ এটা কথা ভাবি এনে আপোনালোকে নিজৰ সমস্যা চপাই নল'ব। আগবাঢ়িছে পিছৰটো আপডেটলৈ, যিটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো পইচা আছে, এই পইচাটো বহুতো হিতাধিকাৰীয়ে বৰ্তমান ঘূৰাই দিছে, আৰু বহুতো হিতাধিকাৰীয়ে এতিয়াও ঘূৰোৱা নাই। যিহেতু মই আপোনালোকক আজি 2-3 মাহৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে আমাৰ অসমত প্ৰত্যেকখন জিলাতে লাখ হাজাৰ এনেকুৱা ধৰণৰ হিতাধিকাৰী ধৰা পৰিছে, যি হিতাধিকাৰীয়ে PM কিষাণ আঁচনিখনৰ পৰা ভুৱাভাৱে পইচা লৈ আছে। তেওঁলোকে আঁচনিখনৰ যোগ্যৰে নহয়, কিন্তু তাৰ পাছতো পইচা লৈ আছে, আৰু বহুতো অফিচাৰো ধৰা পৰিছিলে, যিবিলাকে ধৰি লওক এনেকুৱা ধৰণৰ হিতাধিকাৰী পইচা দিয়াত সহায় কৰিছিলে বুলি জানিব পৰা গৈছে। গতিকে আপুনি যদি PM কিষাণ আঁচনিখনৰ এজন যোগ্য হিতাধিকাৰী নহয়, এতিয়াও সময় আছে। সোনকালে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ আপুনি চাৰেণ্ডাৰ অপশ্যনটোত যাব, আৰু যোৱাৰ পাছত আপোনালোকে আপুনি আঁচনিখনৰ পৰা আপোনাৰ নামটো কাটি দিব। আপোনাক যদি পইচা ঘূৰাবলৈ নটিচ আহিছে, তেনে ক্ষেত্ৰত আপুনি পইচাও ঘূৰাব লাগিব। যদি আপুনি পইচা নুঘূৰাই, তেনে ক্ষেত্ৰত আপুনি পিছত সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে। গতিকে PM কিষাণ আঁচনি হওক, অৰুণোদয় আঁচনি হওক, যিকোনো আঁচনি আপোনালোকে কেতিয়াও
বেমিজালি কৰি এই আঁচনিত নাম ভৰ্তি কৰিবলৈ চেষ্টা নকৰিব, কাৰণ কোন সময়ত আপোনালোকৰ ওপৰত একশ্যন লৈ লোৱা হয় আপুনি নিজে গম নাপাব। গতিকে PM কিষাণ আঁচনিখনৰ যি 19 নম্বৰ কিস্তি পইচা, এই পইচাটো পাবৰ কাৰণে চৰকাৰে EKYC, লেণ্ড চিডিং আৰু বেংক আধাৰ লিংক এইবিলাক আপোনাক কৰিবলৈ কৈছে, কাৰণ প্ৰত্যেকজন হিতাধিকাৰীয়ে তেওঁলোকৰ যি ডকুমেণ্টছ আছে এইবিলাক আকৌ চেক কৰিবলৈ ধৰিছে বুলি বৰ্তমান জানিব পৰা গৈছে। মানে আকৌ তেওঁলোকৰ কিছুমান ডকুমেণ্টছ চেক কৰা হৈছে যে সেই ব্যক্তিজন ৰিয়েল নে ফেক হয়, বা যিবিলাক তেওঁ ডকুমেণ্ট দি থৈছে এইবিলাক ৰিয়েল ডকুমেণ্ট নে ফেক ডকুমেণ্ট। যদি আপোনাৰ ক্ষেত্ৰত কিবা এনেকুৱা উল্টা পুল্টা ধৰা পৰে তেনেকুৱা ক্ষেত্ৰত নাম কাটি দিয়া হ'ব। আৰু বাই চান্স এনেকুৱা হ'ব পাৰে যে ধৰি লওক আপুনি যোগ্য হয় কিন্তু আপোনাক বাই মিষ্টেক কাটি দিয়া হৈছে, সেইকাৰণে আপুনি ষ্টেটাছটো চেক কৰি থাকিব যে তাত কিবা প্ৰব্লেম আহিছে নি। যদি প্ৰব্লেম দেখিছে তেনে ক্ষেত্ৰত সেইখিনি আপুনি ঠিক কৰিব লাগিব। লগতে যিটো কিষাণ ৰেজিষ্ট্ৰেশ্যন এইটো আপোনালোকে সোনকালে পঞ্চায়তত কৰি ল'বগৈ। যদি আপুনি এইটো নকৰে তেনেহ'লে আহিবলগীয়া যিসমূহ কিস্তিৰ পইচা মানে 2025 চনৰ এণ্ডলৈকে আপোনালোকে PM কিষাণ আঁচনিখনৰ পৰা আঁতৰি যাব লাগিব, যদি আপুনি কিষাণ ৰেজিষ্ট্ৰেশ্যন এতিয়া নকৰে। এই ৰেজিষ্ট্ৰেশ্যনটো সকলো লোকে কৰিব লাগিব যি ধৰি লওক PM কিষাণে হওক বা অন্য কৃষি ৰিলেটেড আঁচনি সুবিধাসমূহ ল'ব বিচাৰে। আগবাঢ়িছে পিছৰটো আপডেটলৈ, যিটো আহিছে ADR গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ ৰিজাল্টক লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ADR গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট ফেব্ৰুৱাৰী মাহৰ এণ্ডত বা মাৰ্চৰ ষ্টাৰ্টিঙত তেওঁলোকে দিব বুলি কৈছে। প্ৰথমতো তেওঁলোকে সেইটোৱে কৈছিলে যে ফেব্ৰুৱাৰী মাহত তেওঁলোকে ৰিজাল্ট দিব, কিন্তু বৰ্তমান তেওঁলোকে কৈছে যে ফেব্ৰুৱাৰীৰ লাষ্টত দিব, নহ'বা মাৰ্চৰ মাজভাগত বা প্ৰথম ভাগতে এই ৰিজাল্টসমূহ মুকলি কৰা হ'ব। গতিকে আপোনালোকে এটা ডেট নিজৰ ফালৰ পৰা যদি ফিক্স কৰিলে তেনেকুৱা ক্ষেত্ৰত মাৰ্চৰ আপুনি মাজভাগত এই ৰিজাল্টসমূহ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপুনি যদি পৰীক্ষাটো ভালকৈ দিছিলে, ধুনীয়াকৈ যদি আপুনি প্ৰশ্নবিলাক দিছিলে, প্ৰশ্নবিলাক যদি কৰিলে, আপোনাৰ যদি ৰিজাল্ট ভাল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, তেনেহ'লে আহিবলগীয়া পৰীক্ষাসমূহৰ কাৰণে আপুনি প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক। যদি আপুনি সময়লৈ ৰৈ থাকে, ৰিজাল্ট আহিব ৰৈ থাকে, এইটো ৰিজাল্ট ভাল হৈ যাব, কিন্তু আপোনাৰ যিটো আহিবলগীয়া পৰীক্ষা হ'ব সেই পৰীক্ষাটোত কিন্তু আপোনালোকে ফেইল কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপুনি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক। লাগিলে কম্পিউটাৰ স্কিলে হওক বা অন্য আপুনি যিটো আপোনাৰ পৰিব পৰীক্ষা, সেইটো মতে আপুনি ধুনীয়াকৈ এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰক। তেতিয়াহে আপোনালোকে আহিবলগীয়া পৰীক্ষাটোত পাছ কৰিব আৰু চাকৰিটো আপোনালোকে পাবলৈ সক্ষম হ'ব। আগবাঢ়িছোঁ যি শেষৰটো খবৰলৈ, যিটো আহিছে মহিলা উদ্যমিতা অভিযান, অৰ্থাৎ চৰকাৰে গোটৰ মহিলাসকলক যি 10,000 টকা দিয়াৰ কথা আছিলে, এই পইচাটো কেতিয়ালৈকে দিয়া হ'ব ইয়াক লৈ এটা নতুন আপডেট আহিছে। জানিব পৰা মতে এই পইচাটো আপোনালোকে বিহুৰ পিছত লাভ কৰিব, অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আপুনি প্ৰথম সপ্তাহৰ পৰা এই পইচাটো পোৱাৰ আৰম্ভ আপোনালোকৰ হৈ যাব। কিন্তু ইয়াৰ কাৰণে আপোনাৰ বেংক আধাৰ লিংক হৈ থাকিব লাগিব। লগতে এই যিটো পইচা আছে এই পইচাটো আপোনালোকে চৰকাৰক খৰচ কৰি দেখুৱাব লাগিব যদি আহিবলগীয়া আপোনালোকে সুবিধাসমূহ ল'ব বিচাৰে। কাৰণ চৰকাৰে কৈছে যে তেওঁলোকে যিটো 10,000 টকা দিব, এই পইচাটো যদি আপোনালোকে ইউজ কৰি ভাল ব্যৱসায় এটা ষ্টাৰ্ট কৰে, বোলে কাপোৰৰ ব্যৱসায় ষ্টাৰ্ট কৰিলে, আচাৰ পাপৰৰ ব্যৱসায় ষ্টাৰ্ট কৰিলে, যিকোনো ধৰণৰ সৰু সুৰা কিবা এটা যদি ষ্টাৰ্ট কৰি ভালকৈ কৰি দেখুৱায়, তেনে ক্ষেত্ৰত চৰকাৰে আহিবলগীয়া সময়ত আপোনাক 25,000, 50,000, লাখ টকা পৰ্যন্ত তেওঁলোকে দিব বুলি কৈছে। গতিকে আপোনালোকে যদি পইচাটো লৈ ভাবিছে যে মোবাইল কিনিম, কাপোৰ কিনিম বা অন্য কিবা কৰিম, তেনেকুৱা ক্ষেত্ৰত আপুনি আহিবলগীয়া সময়ত কোনো ধৰণৰ পইচাও লাভ নকৰিব। যিহেতু চৰকাৰৰ মেইন উদ্দেশ্যটো হৈছে মহিলাসকলক তেওঁলোকে আগুৱাই নিবৰ কাৰণে এই পইচাটো দিছে, আৰু মহিলাসকলে যদি পইচাটো উচিত ধৰি লওক ব্যৱহাৰ কৰি দেখুৱায়, তেনেকুৱা ক্ষেত্ৰত চৰকাৰে আহিবলগীয়া সময়ত সেই মহিলাসকলক আৰু পইচা দিব বুলি কৈছে। গতিকে আপোনাৰ যিটো বেংক একাউণ্ট আছে সেইটো আপুনি ঠিক কৰি ৰাখক, বেংক আৰু আধাৰ দুইটা লিংক কৰি ৰাখক, যাতে পইচা যেতিয়াই মুকলি কৰে তেতিয়াই যাতে আপোনাৰ কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ আপুনি পইচাটো লাভ কৰে। আৰু এই পইচাটো আপুনি ফেব্ৰুৱাৰী মাহৰ ষ্টাৰ্টিঙতে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। লগতে আপোনালোকৰ স্ক্ৰীণত এটা ভিডিঅ' ওলাই আছে, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আজিকালি আপুনি ফোন কৰিলে কিয় এটা নটিফিকেশ্যন আপোনাক শুনোৱা হয় বা এটা জাননী শুনোৱা হয়। এই ভিডিঅ'টো চালে আপুনি সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে ভালদৰে জানিব পাৰিব। লগ পাম এটা নতুন ভিডিঅ'ত লৈ ধন্যবাদ।